हेलो स्टूडेंट्स আজি মই তোমালোকৰ মাজত আৰবিআই বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওপৰত হ'বলগীয়া প্ৰশ্ন আৰু সেই প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ ৰিজাৰ্ভ বেংক বা আৰবিআই কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা হৈছিল। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম কি? ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম হ'ল আৰবিআই বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা ভাৰতীয় ৰিজাৰ্ভ বেংক। কোনটো বেংকে কাগজী মুদ্ৰা ছপা কৰিব পাৰে? উত্তৰ কেন্দ্ৰীয় বেংকে বা আৰবিআইয়ে বা ভাৰতীয় ৰিজাৰ্ভ বেংকে কাগজী মুদ্ৰা ছপা কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল আন কোনো বেংকে এই কামটো কৰিব নোৱাৰে, সেইকাৰণে কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ বা একচেটিয়া কাম। চৰকাৰৰ বেংক বুলিলে কোনটো বেংকক জনা যায়? চৰকাৰৰ বেংক বুলিলে আৰবিআই বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক জনা যায়। বেংকসমূহৰ বেংক বা মুৰব্বী বেংক বুলিলে কাক জনা যায়? যে বেংকসমূহৰ বেংক বা মুৰব্বী বেংক বুলিলে আৰবিআই বা ভাৰতীয় ৰিজাৰ্ভ বেংকক জনা যায়। কোনটো বেংকে বাণিজ্যিক বেংকসমূহৰ ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে? যে কেন্দ্ৰীয় বেংকে বা আৰবিআইয়ে বা ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰোঁ কেন্দ্ৰীয় বেংক বা আৰবিআইৰ কাৰ্যাৱলী সম্পৰ্কে। কেন্দ্ৰীয় বেংক বা আৰবিআই বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যাৱলীসমূহ তলত চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ কাগজী মুদ্ৰা ছপা। নোট বা কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ এটা প্ৰধান কাম। কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰিব পাৰে, কিন্তু আন কোনো বেংকে এই কামটো কৰিব নোৱাৰে। 2 নম্বৰ চৰকাৰৰ বেংক। কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে। সকলোবোৰ চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকত থাকে। ছাত্ৰ-ছাত্ৰীসকল কেন্দ্ৰীয় বেংক চৰকাৰৰ বেংক হিচাপে কাম কৰে, অৰ্থাৎ চৰকাৰ যদি বিপদত পৰে, চৰকাৰক যদি পৰামৰ্শ দিব লাগে, তেনেহ'লে কেন্দ্ৰীয় বেংকে সহায় কৰিব পাৰে। 3 নম্বৰ বেংকসমূহৰ বেংক বা মুৰব্বী বেংক। কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে। ই বাণিজ্যিক বেংকসমূহক নিয়ন্ত্ৰণ কৰাৰ লগতে আৰ্থিক সংকটত সহায় কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল কেন্দ্ৰীয় বেংকে যিদৰে চৰকাৰক সহায় কৰিব পাৰে, সেইদৰে কেন্দ্ৰীয় বেংকে বেংকসমূহক বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াব পাৰে। সেইকাৰণে কেন্দ্ৰীয় বেংকক চৰকাৰৰ বেংক কোৱাৰ লগতে বেংকসমূহৰ বেংক বা মুৰব্বী বেংক হিচাপেও ক'ব পৰা যায়। ঋণ নিয়ন্ত্ৰণ। কেন্দ্ৰীয় বেংকৰ আন এটা গুৰুত্বপূৰ্ণ কাম হ'ল ঋণ নিয়ন্ত্ৰণ। কেন্দ্ৰীয় বেংকে বিভিন্ন পদ্ধতিৰ সহায়ত মুদ্ৰাৰ যোগান তথা ঋণৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ছাত্ৰ-ছাত্ৰীসকল বাণিজ্যিক বেংকৰ ঋণৰ পৰিমাণ ওপৰত কেন্দ্ৰীয় বেংকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। ঋণৰ পৰিমাণ বঢ়াবও পাৰে, ঋণৰ পৰিমাণ কমাবও পাৰে। এই 4 নম্বৰ পইণ্টটো কেতিয়াবা 5 নম্বৰ বা 6 নম্বৰ কাৰণে সোধা দেখা যায়। এইটো আমি পিছৰ খণ্ডত আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। তথ্য সংগ্ৰহ আৰু প্ৰকাশ। তথ্য সংগ্ৰহ আৰু প্ৰকাশ কৰাটো হ'ল এই বেংকৰ এটা প্ৰধান কাৰ্য। বৈদেশিক বিনিময় হাৰ নিৰ্ধাৰণ। কেন্দ্ৰীয় বেংকে বৈদেশিক মুদ্ৰাৰ ভঁৰাল বা দেশীয় মুদ্ৰাৰ সৈতে বৈদেশিক মুদ্ৰাৰ বিনিময় হাৰ নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় বেংকে। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল এখন দেশৰ মুদ্ৰাক আন এখন দেশৰ মুদ্ৰাৰ সৈতে কেনেকৈ বিনিময় কৰা হ'ব, কিমান হাৰত বিনিময় কৰা হ'ব, সেইটোও কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰিব পাৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰোঁ যে কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰে, যেনে কাগজী মুদ্ৰা ছপা, চৰকাৰৰ বেংক, বেংকসমূহৰ বেংক, ঋণ নিয়ন্ত্ৰণ, তথ্য সংগ্ৰহ আৰু প্ৰকাশ, বৈদেশিক বিনিময় হাৰ নিৰ্ধাৰণ। ছাত্ৰ-ছাত্ৰীসকল এইখিনি জনাৰ পিছত আমি 3টা পইণ্ট ভালদৰে জানিব লাগিব, কাৰণ সেই পইণ্টৰ ওপৰতো প্ৰশ্ন সোধা দেখা যায়। যেনে 2 নম্বৰ পইণ্টটো আছিল চৰকাৰৰ বেংক। যদি প্ৰশ্ন সোধে কেন্দ্ৰীয় বেংকে কিদৰে চৰকাৰৰ বেংক হিচাপে কাম কৰে, চমুকৈ লিখা। বা কেন্দ্ৰীয় বেংকক কিয় চৰকাৰৰ বেংক বুলি কোৱা হয়, তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। তাৰ উত্তৰ লিখিবা কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে। সকলোবোৰ চৰকাৰী বিভাগ আৰু অনুষ্ঠানৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকত থাকে। কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তৰ যোগান ধৰে, অৰ্থাৎ যেতিয়া চৰকাৰক টকাৰ প্ৰয়োজন হয় তেতিয়া কেন্দ্ৰীয় বেংকে এই ক্ষেত্ৰত সহায় কৰিব পাৰে। চৰকাৰৰ পৰামৰ্শদাতা, অৰ্থাৎ চৰকাৰক পৰামৰ্শ দান কৰিব পাৰে। চৰকাৰৰ এজেণ্ট বা প্ৰতিনিধি হিচাপে চৰকাৰক সহায় কৰিব পাৰে। গতিকে কেন্দ্ৰীয় বেংকে চৰকাৰক কেনেদৰে সহায় কৰে?
কেন্দ্ৰীয় বেংকে চৰকাৰক বিপদৰ সময়ত আৰ্থিকভাৱে সহায় প্ৰদান কৰিব পাৰে, চৰকাৰক পৰামৰ্শ দান কৰিব পাৰে আৰু চৰকাৰৰ এজেণ্ট বা প্ৰতিনিধি হিচাপে কাম কৰে। সেইকাৰণে কোৱা হয় কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বেংক। নেক্সট প্ৰশ্ন আহিব পাৰে, কেন্দ্ৰীয় বেংকক কিয় বেংকসমূহৰ বেংক বা মুৰব্বী বেংক বুলি কোৱা হয়? বা ভাৰতীয় ৰিজাৰ্ভ বেংকক কিয় মুৰব্বী বেংক হিচাপে জনা যায়? উত্তৰ লিখিবা, কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে। কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে, বেংকসমূহৰ পৰিশোধৰ নিষ্পত্তি বা আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকে বিত্তীয় সাহায্য প্ৰদান কৰে। সেইকাৰণে কেন্দ্ৰীয় বেংকক বেংকসমূহৰ বেংক বুলি কোৱা হয়। যে কেন্দ্ৰীয় বেংকক বেংকসমূহৰ বেংক কিয় বুলি কোৱা হয়? যে কেন্দ্ৰীয় বেংকক বেংকসমূহৰ বেংক বুলি কোৱা হয় ইয়াৰ কাৰণ বাণিজ্যিক বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে কেন্দ্ৰীয় বেংকে, অৰ্থাৎ কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ হিচাপ নিকাচ পৰীক্ষা কৰে। বাণিজ্যিক বেংকসমূহ যদি বিপদত পৰে বা আৰ্থিক সংকটৰ সন্মুখীন হয়, সেই সময়ত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক বিত্তীয় সাহায্য প্ৰদান কৰিব পাৰে। সেইকাৰণে কোৱা হয় কেন্দ্ৰীয় বেংকক বেংকসমূহৰ বেংক বা মুৰব্বী বেংক। ছাত্ৰ ছাত্ৰীসকল, ইয়াত আৰু এটা প্ৰশ্ন সোধা দেখা যায়, কেন্দ্ৰীয় বেংকক বাণিজ্যিক বেংকসমূহৰ অন্তিম পৰ্যায়ৰ ঋণদাতা বুলি কিয় কোৱা হয়? যে কেন্দ্ৰীয় বেংকক বাণিজ্যিক বেংকসমূহৰ অন্তিম পৰ্যায়ৰ ঋণদাতা বুলি কোৱা হয় কাৰণ যেতিয়া বাণিজ্যিক বেংকসমূহ আৰ্থিক সংকটৰ সন্মুখীন হয় তেতিয়া জনসাধাৰণৰ পৰা সহায় বিচাৰে। যদি জনসাধাৰণে সহায় নকৰে তেতিয়া অন্তিম পৰ্যায়ত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক আৰ্থিকভাৱে সহায় কৰে। সেইকাৰণে কেন্দ্ৰীয় বেংকক বাণিজ্যিক বেংকসমূহৰ অন্তিম পৰ্যায়ৰ ঋণদাতা বা লেণ্ডাৰ অফ লাষ্ট ৰিচৰ্ট বুলি কোৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ আলোচনাৰ পৰা আমি গম পালোঁ ভাৰতবৰ্ষৰ সৰ্বোচ্চ বেংক বা কেন্দ্ৰীয় বেংকৰ নাম হৈছে RBI। RBIৰ সম্পূৰ্ণ ৰূপটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা ভাৰতীয় ৰিজাৰ্ভ বেংক। এই বেংকটো 1935 চনত প্ৰতিষ্ঠা কৰা হৈছিল। এই বেংকটোৱে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰে, যেনে কাগজী মুদ্ৰা ছপা। এইটো হৈছে কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ, অৰ্থাৎ আন কোনো বেংকে এই কামটো কৰিব নোৱাৰে, কেৱল কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰিব পাৰে। কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে কাৰণ কেন্দ্ৰীয় বেংকে চৰকাৰক টকা পইচা দি সহায় কৰিব পাৰে, পৰামৰ্শ দান কৰিব পাৰে, চৰকাৰৰ এজেণ্ট বা প্ৰতিনিধি হিচাপে কাম কৰিব পাৰে। সেইকাৰণে কেন্দ্ৰীয় বেংকক চৰকাৰৰ বেংক হিচাপেও জনা যায়। কেন্দ্ৰীয় বেংক কেৱল চৰকাৰৰ বেংকেই নহয়, বেংকসমূহৰ বেংক বা মুৰব্বী বেংক হিচাপেও কাম কৰিব পাৰে কাৰণ বাণিজ্যিক বেংকসমূহৰ যিমান হিচাপ নিকাচ কৰিব লাগে সেই হিচাপ নিকাচসমূহ কেন্দ্ৰীয় বেংকে কৰে। দ্বিতীয়তে, যেতিয়া বাণিজ্যিক বেংকসমূহ বিপদত পৰে তেতিয়া কেন্দ্ৰীয় বেংকে আৰ্থিকভাৱে সহায় প্ৰদান কৰে। সেইকাৰণে কেন্দ্ৰীয় বেংকক বাণিজ্যিক বেংকসমূহৰ অন্তিম পৰ্যায়ৰ ঋণদাতা বুলি কোৱা হয়। কেন্দ্ৰীয় বেংকৰ আন এটা গুৰুত্বপূৰ্ণ কাম হ'ল ঋণ নিয়ন্ত্ৰণ। বাণিজ্যিক বেংকসমূহৰ ঋণৰ পৰিমাণ বঢ়াবও পাৰে, ঋণৰ পৰিমাণ কমাবও পাৰে। তথ্য সংগ্ৰহ আৰু প্ৰকাশ, বৈদেশিক বিনিময় হাৰ নিৰ্ধাৰণ আদি কামসমূহ কেন্দ্ৰীয় বেংকে কৰিব পাৰে। এনেদৰে কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।